আপোনালোক সকলোকে স্বাগতম জনাইছোঁ সম্পূৰ্ণাছ ব্লগৰ আন এটি ভিডিঅ'লৈ। আমি এতিয়া ডিব্ৰুগড়লৈ আহিছোঁ নতুন মাইনা চাবলৈ। আপোনালোককো দেখাইছোঁ। ভিডিঅ' বনাবি ৰীল এটা কি 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 এতিয়া জানি হয় কি কি হ'ল থাকিব এবিলিং মাকৰ লগত মই আজি আচাৰ বনাবলৈ লৈছোঁ। মইনো আচাৰ কেনেকৈ বনাওঁ তাকে দেখুৱাম। এইকেইটা লৈছোঁ শুকান জলকীয়া, এইখিনি মছলা ইয়াতে চব মিক্স কৰি থোৱা আছে। মছলাখিনি মই ধুই ৰ'দত শুকুৱাই লৈছোঁ। ইয়াত আছে বগা সৰিয়হ, ক'লা সৰিয়হ, চফ, জিৰা গুটি আৰু কি কি বুলি কয় জানো, এই গুটিটো গুটি এইখিনি চব মিক্স কৰিয়ে অনা হৈছিলে মছলাখিনি। মই এইখিনিতে চব ধুই মেলি ৰ'দত দি ধুনীয়াকৈ শুকুৱাই লৈছোঁ। দেখাম বাৰু মই আচাৰ কেনেকৈ বনাম। আচাৰৰ বাবে মই লৈছোঁ এইখিনি মূলা সৰু সৰুকৈ ইমানখিনি এইটো চাইজত কাটি শুকুৱাই লৈছোঁ। এইখিনি আদা নহৰু কাটি শুকুৱাই ল'লোঁ। এইখিনি কেঁচা জলকীয়া দেখাম বাৰু কেনেকৈ বনাওঁ, চাই যাব ভিডিঅ'টো। মই এইফালে কেৰাহী গৰম কৰিছোঁ। কেৰাহীখন গৰম হ'লেই এতিয়া মই মছলাখিনি ইয়াতে দি দিম। জলকীয়া মছলা চব দি দিম। এয়া মোৰ মছলা ভজা হৈ গ'ল। মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া ঠাণ্ডা হোৱাৰ পাছত মই এইখিনি পিচি ল'ম। কেৰাহী গৰম হ'ল। মই ইয়াতে এতিয়া তেল দি দিম। বৰ বেছিও নিদিওঁ, এটা জোখত দিম আৰু। মই ইয়াত অকণমান নিমখ দি দিছোঁ। গেছটো বন্ধ কৰি ল'ব। মই বন্ধ কৰি দিলোঁ গেছটো তেল গৰম হোৱাৰ পাছত। মোটা হৈ গ'ল। ইয়াতে মই এতিয়া ভাজি থোৱা মছলাখিনি দি দিছোঁ।
আচাৰখিনি ইমানেই দেখালোঁ, আলহী অহাৰ কাৰণে বাকীখিনি দেখুওৱা নহ'ল। বেলেগ এদিনা দেখাম বাৰু ভালকৈ। আমি এতিয়া ন খাবলৈ ওলাইছোঁ আইতাহঁতৰ ঘৰত। আপোনালোককো দেখাম বাৰু যিমানখিনি পাৰোঁ। চাই যাব ভিডিঅ'টো।